মই শ্ৰী প্ৰশান্ত কুমাৰ ৰয়, নিখিল আসাম কৰ্ণশিল্পী সমিতিৰ সাধাৰণ সম্পাদক। আমি প্ৰথমবাৰৰ বাবে অসমৰ গুৱাহাটীত আচিয়ছপৰা বেংকট হলত এখন জুৱেলাৰী এক্সিবিশ্যন পাতিব ওলাইছোঁ। এই এক্সিবিশ্যনখনৰ জৰিয়তে অসমৰ গাঁৱে ভূঞে থকা চহৰ অঞ্চলে থকা সমূহ কৰ্ণশিল্পীসকলে ভাৰতৰ বিভিন্ন ঠাইত উৎপাদিত হোৱা স্বৰ্ণ অলংকাৰৰ লগত পৰিচিতিপ্ৰাপ্ত হ'ব আৰু আমাৰ ইয়াতে যি প্ৰযুক্তিবিদ্যাৰ অভাৱ, গহনা তৈরির ক্ষেত্ৰত মেচিনাৰিজৰ অভাৱ, এই টেকনিক্সবোৰ আমি নাজানো। এই এক্সিবিশ্যনখনত বহু মেচিন পত্ৰ থাকিব। আমাৰ ইয়াৰ লোকেল কৰ্ণশিল্পীসকলে এই মেচিনবোৰ চাব পাৰিব। এই মেচিনবোৰৰ সুবিধা তেওঁলোকে জানি মেলি নিজৰ প্ৰডাকশ্যন হাউচত তেওঁলোকে এইবোৰ মেচিন ব্যৱহাৰ কৰিব পাৰিব আৰু নিজৰ প্ৰডাকশ্যনটো বঢ়াব পাৰিব আৰু প্ৰডাকশ্যনৰ কষ্টটো মিনিমাইজ কৰি দিব পাৰিব। সেই আশাৰে প্ৰথমবাৰৰ বাবে যদিও এটা স্মল ভাৰ্চনেৰে আমি এইটো আৰম্ভ কৰিছোঁ, KNCৰ সহযোগিতাত KNC আগবাঢ়ি আহিছে। আমি তেওঁলোকক আবেদন জনাইছিলোঁ যে অসমত এনেকুৱা এটা হ'ব লাগে, কাৰণ অসমত বহুত দুখীয়া শ্ৰেণীৰ কৰ্ণশিল্পীসকল আছে। তেওঁলোকে মুম্বাইত যাব নোৱাৰে, কলিকাতাত যাব নোৱাৰে আৰু ইমান এটা ডাঙৰ কৰ্ণশিল্পৰ বিভিন্ন দিশৰ লগত তেওঁলোকে পৰিচিত হ'ব নোৱাৰে। এয়া এটা সুযোগ অসমৰ তথা অসমৰ আশে পাশে থকা ত্ৰিপুৰা, মেঘালয়, মণিপুৰ সমগ্ৰ অঞ্চলৰ 7 Sisters সমগ্ৰ অঞ্চলৰ জুৱেলাৰ্ছবোৰ ইয়াতে আহিব পাৰিব আৰু তেওঁলোকে বৰ্তমান ভাৰতবৰ্ষত কেনেকুৱা জুৱেলাৰী প্ৰডাকশ্যন হৈ আছে আৰু এই জুৱেলাৰীবোৰ ডিজাইন কেনেকুৱা, এইবোৰ জ্ঞান লাভ কৰিব পাৰিব বুলি মোৰ আশা। আপোনালোকক সকলোলৈ, মিডিয়াৰ সকলো পাৰ্চনলৈ মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল, এই প্ৰগ্ৰামটো যদি ছাকচেছফুল কৰিব লগা হয় তেনেহ'লে আপোনালোকৰ সহায় সহযোগিতা আমাৰ বৰ দৰকাৰ হ'ব। আপোনালোকে আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি যি আহ্বান জনাইছোঁ, সেই আহ্বানটো অসমৰ চুকে কোণে এইটো জানে আপোনালোকৰ মাজেৰে আপোনালোকৰ মাধ্যমেৰে পৌঁছায় আৰু অহা 22-23 মাৰ্চত হ'বলগীয়া অনুষ্ঠানটো এক্সিবিশ্যনটো সফলতাৰে সম্পন্ন কৰিব পাৰোঁ, এই আশা ৰাখিছোঁ আৰু সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।